গেলেকীৰ নপাম বাৰুৱতী গাঁৱৰ ৰাজু কুমাৰ গগৈ নামৰ যুৱকজনৰ বাসগৃহত চোৰৰ চাফা অভিযান। ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰৰ তলা ভাঙি চোৰে লুটি নিলে কেইবা লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ। জানিব পৰা মতে দিনৰ 12 মান বজাত ৰাজু কুমাৰ গগৈ নামৰ পত্নীয়ে গাঁৱৰ এঘৰলৈ সকাম খাবলৈ ওলাই গৈছিল আৰু আবেলি প্ৰায় 5 মান বজাত মহিলাগৰাকীয়ে ঘৰলৈ উভতি আহিছিল আৰু ঘৰৰ দুৱাৰ খোলা দেখিছিল। তেতিয়াই মহিলাগৰাকীয়ে ঘৰৰ কাষৰ মানুহক মাতি ঘটনাৰ বিষয়ে অৱগত কৰিছিল আৰু ঘৰৰ ভিতৰত সোমাই দেখিছিল ভিতৰৰ লোহাৰ আলমাৰি ভাঙি চোৰে লুটি লৈ গ'ল সোণৰ আ-অলংকাৰ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বিষয়টো গেলেকী আৰক্ষীক অৱগত কৰে পৰিয়ালবৰ্গই। দিনতে বোলে ডকাইত মানে চোৰ ডকাইতে বুলি ক'ব লাগিব একচুৱেলি এইটো। তেখেতলোকৰ সোণৰ গহনা পাতি আদি কৰি যথেষ্ট পৰিমাণৰ সা সম্পত্তি লৈ গুচি গ'ল। আমি এতিয়া প্ৰশাসনক কৈছোঁ, থানাত অলৰেডি অৱগত কৰা হ'ল যে তাৰমানে সোনকালে যাতে অপৰাধীক কৰায়ত্ব কৰে, এয়া আমি তেওঁলোকৰ ওপৰত আমাৰ। ঘটনাস্থলীত গেলেকীৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মানে মোৰ প্ৰায় 9:30 বজাত মই অফিচলৈ গ'লোঁ। ল'ৰাটো 7:15 তাকো স্কুলত মই পঠিয়ালোঁ। তাৰপৰা আমাৰ ঘৰৰ ওচৰৰ পৰা প্ৰায় আৰু 1 কিলোমিটাৰমানৰ আগত মোৰ আমাৰ লগৰ মুকুট বুলি তেহেঁতৰ ঘৰত সকাম এটা আছিলে, নাম কীৰ্তন আছিলে। মোৰ শ্ৰীমতীও তালৈ প্ৰায় 12টা বজাত তেহেঁতৰ ঘৰ সকামৰ ঘৰ পাইছেগৈ আৰু 12টা বজাত পাইছে বুলি কৈছে। তাৰ পাছত 12টা বজাত পোৱাৰ পাছত দিনটো তাতে সকামতে আছে, মইতো অফিচতে আছোঁ, সকামতে আছিল। তাৰপৰা সিহঁতি সকামৰ পৰা সকলো কাম বন কৰি আহি প্ৰায় 5 বজাৰ আগত ঘৰলৈ আহিছিলে। ল'ৰাটোকো স্কুলৰ পৰা তাতে ৰখাই পিনে ঘৰলৈ আহিলে। ঘৰতে আহি দেখিলে যে গেটৰ পৰা আমাৰ আগফালে গেটত তলা মাৰি থোৱা আছিলে আৰু মুখৰ আমাৰ মেইন দৰ্জাখনত তলা মাৰি থোৱা আছিলে। তাৰপৰা আহি পিনে দেখে যে দৰ্জা 2খন খোল খাই আছে, আগফালে দৰ্জাখনো খোল খাই আছে, গ্ৰিলখনো খোল খাই আছে, কিন্তু গেটখন তলা মাৰি থোৱাই আছিলে বাহিৰৰ গেটখনত। তাৰপৰা তাত দেখি সিহঁতি ভয় খালে, সন্দেহ এটা কৰিছে যে দৰ্জা কোনে খুলিলে। তাৰপৰা সিহঁতি ওচৰে পাজৰে মানুহ মাতিলে, তাৰপৰা ফোন কৰি মোৰ লগৰসমূহো মাতিলে, সিহঁতি আহিলে। আহি পিনে ভিতৰত সোমাই চাই দেখে যে ভিতৰৰ গডৰেজ ভাঙিলে, তাত গহনা পাতি আছিলে, পইচা বিশেষ নাছিল, টকা 500-1000 যি আছিলে। বাকী গহনা পাতি যি আছিলে সকলোবোৰ নিলে, প্ৰায় 3-4 লাখ মান টকাৰ হ'ব, 3-4 লাখ মান টকা। নাজিৰাৰ পৰা জাকিৰ আখতাৰ হুছেইনৰ প্ৰতিবেদন, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.